আৰু দায়িত্ব হ'ল সৃষ্টিৰ। সেই উপদেশ লৈ পৃথিৱীত মানৱ দানৱ পশু কীট পতংগ গছ লতা তৰু তৃণ আদি চাৰিবিধ জীৱৰ সৃষ্টি কৰা হৈছে। প্ৰভু বিষ্ণুৰ পালিত আৰু আশ্ৰিত হৈ জীৱনকাল অতিবাহিত কৰিছে। মাত্ৰ সামান্য সময় পালেই মানৱ দানৱহঁতে পৃথিৱী কঁপোৱা হুংকাৰ তুলি নিজকে প্ৰধান বুলি দেখুৱাব খোজে, নহয়নে বাৰু ৰুদ্ৰদেৱ? সঁচা কথা সৃষ্টিকৰ, আপোনাৰ এই দায়িত্ব আৰু আচৰণে আমাকো আচৰিত কৰি তুলিছে। পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ মাজত অন্তৰত বোধহয় জ্ঞান সমানে দান কৰা নহ'ল নেকি? ইয়াৰ উত্তৰ মুনিৰাজেই দিব। নারায়ণ নারায়ণ। প্রভু, হে ভোলানাথ আৰু পিতৃদেৱ উপযুক্ত স্থানতে উপযুক্ত পদাৰ্থ কৰিছে প্ৰয়োগ। মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰে জীৱৰ প্ৰাণ সমতাৰণা হৈছে। জীৱ জন্তুৰ মাজত জ্ঞানৰ সমতাৰণা সমানে দিয়া হৈছে। কিন্তু পিতামহে জীৱ জন্তুৰ মাজত এক অদ্ভুত বস্তু প্ৰদান কৰিছে, আৰু সেয়া হৈছে বিবেক। সুন্দৰ, অতি সুন্দৰ তোমাৰ বৰ্ণনা। পৃথিৱী তেন্তে মোৰ অনুমান সঁচা। নাৰায়ণ। কিন্তু আমি এই মহাকালৰ ভাৰখিনি পাই শান্তি হ'লে পোৱা নাই। পৃথিৱীৰ প্ৰাণীসমূহৰ মাজত বিবেকবান হৈ মানৱ দানৱে আজি যি জঘন্য কাম কৰিছে, ন্যায় অন্যায় পাপ পুণ্য ধৰ্ম অধৰ্ম আদি বিচাৰ নকৰি যি অসম্ভৱতা সৃষ্টি কৰিছে, ইয়াৰ বিচাৰ কোনে কৰিব? ৰক্ষা কৰা! ৰক্ষা কৰা! বসুন্ধৰা, কিয় আজি এনেদৰে কৰিলা প্ৰৱেশ? প্ৰভু, অন্তৰ্যামী পিতা, হে ভোলানাথ, হে দেৱৰক্ষী নাৰদ, দেৱী, সকলোৱে শুনা মোৰ কথা। বসুমতী নাম মোৰ। নীৰৱে কৰিছো অসহ্য যন্ত্ৰণা। দুষ্ট দৈত্য ৰজাসমূহে কৰি উৎপাত সংহাৰিছে নানা ৰূপে পৃথিৱীৰ সাধু সন্ত লোকক। দয়া ধৰ্ম কৰা নাই কাৰো ওপৰত। নৰকোন পশুকোন নাই কোনো চিন্তা। সকলোবোৰ দৈত্যবোৰে কাঢ়ি লৈ গ'ল। বসুন্তই ভাঙি দিলে তিনি খুৰা মোৰ। মাত্ৰ এটি খুৰা। আৰু কিমান দিন থাকিম? ইয়াৰ এটা উপায় দিয়ক প্ৰভু। নহ'লে সৃষ্টি ৰখাতলৈ যাব। প্ৰকৃতিৰ ধৰিত্ৰী, তোমাৰ কথা শুনি বুজিছো মই তোমাৰ যন্ত্ৰণা। কিন্তু ইয়াৰ সমাধান দিব ভগৱান বিষ্ণুৱে। প্ৰভু, দিয়া তেন্তে সমাধান ইয়াৰ।
তেন্তে শুনা সকলোৱে মোৰ কথা। প্ৰভু বসুমতীৰ বিননি শুনি মই নিজে ভাৰ সংসাৰৰ হেতু অচিৰেই জন্ম ল'ম ধৰাৰ বুকু। প্ৰভু আৰু আৰু লক্ষ্মী তুমিও কৰাগৈ জনম সফল ধৰাৰ বুকুত সেই মথুৰাৰ সেই যাদৱপুৰ। প্ৰভুৰ আদেশ হ'লে যাব পাৰোঁ কাৰ্যভাৰ গ্ৰহণৰ বাবে। প্ৰলয়ৰ সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। দূৰ্ণ আৰু ৰাধা যাব নন্দ যশোদা হৈ গকুলপুৰীলৈ। সৰগৰ দেৱগণ হ'ব গোপবালক, দেৱপুৰী হবে অগ্ৰজৰূপে গোপী হ'ব। অনন্তৰ অগ্ৰজৰূপে ৰোহিণীৰ গৰ্ভত বলোৰাম নামেৰে জন্মগ্ৰহণ কৰে। নাৰায়ণ নন্দৰ ঘৰত যোগমায়াই স্থিতি ল'ব আৰু আৰু সৰ্বকালৰ সম্পাদনৰ বাবে মই নিজে দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। নাৰায়ণ নাৰায়ণ দেৱৰক্ষী নাৰদে সকলো ঠাইতে সকলো কামতে উপস্থিত থাকিব। ভাল প্ৰভু গতিকে গতিকে হে ধৰিত্ৰী, চিন্তা তুমি নকৰা অলপ। অবিলম্বে অৱসান ঘটিব তোমাৰ সকলো দুখ। সাধু সন্তই ৰক্ষা পাব, পূৰ্ণ হ'ব বাসনা তোমাৰ। এতিয়া এতিয়া যোৱা তুমি নিজ ভাব। অপাৰ কৰোণা প্ৰভু, ধন্য হ'ল সৃষ্টিৰ বিধান। সুন্দৰৰ চিৰদাসীয়ে বিদায়হে মাগিছোঁ। যাওঁ হে প্ৰভু, যাওঁ হে ভোলানাথ, যাওঁ হে প্ৰীতামহ, যাওঁ হে দেৱৰক্ষী নাৰদ। যোৱা দেই বিদায়